ইউপিৰ মহ পুখুৰী এটা কিনাৰত আমি নামিলোঁ সেই ইউপিত বিৰাট ধুনীয়া ঠাই নিচিনা লাগিছে। আমি 8 তাৰিখে ৰাতিপুৱা যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু আমি প্ৰথম ৰৈছিলোঁ ৱেষ্ট বেংগলত, দ্বিতীয় দিনা বিহাৰত আৰু তৃতীয় দিনা আজি ইউপি পাই গ'লোহি উত্তৰ প্ৰদেশ। আৰু এইখিনি স্থানতে আমি ৰৈ আছোঁ। এতিয়া ভাত বনোৱা হৈছে আগলৈ ইউপিত এইফালে গলি এটা দেখি পেলাই সোমাই আহিছোঁ আমি। এইটো খালী জেগা খাবলৈ, এইটো ইয়াতে পাৰিলোঁ হ'লে জেগা स्कूल। ये देखो भैंस की साइज कितना बड़ा है। कहाँ छोटा भैंस? हाँ ओए माइकी मुझे नहीं कोई तो आम गस है बे एक है डांगर देखिए मस्त भैंस किया बस ए मजा। পুখুৰী এটা কিনাৰত আমি নামিলোঁ সেই ইউপিত বিৰাট ধুনীয়া ঠাই নিচিনা লাগিছে। ডাঙৰ ডাঙৰ আম গছ ইয়াত দেখিছে, মহ ইউপিৰ মহ বৰ ধুনীয়া ঠাই। আজি আহি পালোহি ইউপিত। গৰম আছে অলপ, এই ঠাইটুকুৰাত আমি খাদ্য গ্ৰহণ কৰিম, তাৰপিছত যাম আগবাঢ়ি বাৰাণসীৰ ফালে। এতিয়া ক'ত বনাব এতিয়া হিচাপ লৈছে। গছবিলাক বিৰাট প্ৰকাণ্ড প্ৰকাণ্ড নিম গছ। বহুত ডাঙৰ নিম গছ, ইমান ডাঙৰ নিম গছ আগতে মই দেখা নাই। ৱেষ্ট বেংগলৰ আমতলত খাব বোলে এওঁলোকে, নিমতলত নাখায়। এইজন মহাশয়ৰ প্লেনিং। আমতল দেখিছে আৰু সেইফালে পিকনিক স্পট, মানে আমি খাব লগা হৈছে। এইটো খেতি দেখিছে, বৃহৎ অঞ্চল খেতি কৰি থৈছে। আৰু এজোপা আম গছ আৰু এইফালে ছাগলী চৰাই আছে ইউপিৰ মহিলাসকলে। ধুনীয়া ঠাই। খালী মানুহটো যে বস্তু লৈ যায় না দেখিছে, মই যি ক'লেও একো নকওঁ বুলি ভাবিছোঁ, কামোৰ দি থাকে। এতিয়া এইফালে বেলেগ বাকীবোৰে কৈ যাব লগা আছে, ইয়াৰ পৰা গুচি যাব লগা হৈছে, কাৰণ ইয়াত কিবা কিবি পিষ্টা ত্যাগ কৰা জেগা হয় যে, সেইকাৰণে আমি গুচি যাওঁ, গোন্ধাইছে বোলে। এতিয়া পুখুৰীৰ পাৰত মজা ঘাট দেই, ইয়াত দমকল এটা আছে। মন্দিৰ মহবোৰ আবেলিৰ লগে লগে লৈ গৈছে। গেছ, মটৰ আলু আৰু ফুলকবি, বেঙেনাটো কি এক্সট্ৰা, ধনিয়া, এইখিনি ইউপিৰ পৰা বজাৰ কৰা হৈছে। এই মটৰ গুচাই হৈ গ'ল আমাৰ। কবি বহুত কষ্ট কৰি কাটা হৈছে। কাটা মিস্ত্ৰী হ'ল এইফালে হমিয়ন দা। চেহেৰাটো দেখুৱাই দিয়ক। দেখুৱাল ক্ল'জআপ এটা লৈ লোৱা। এইটো কাটিছে আৰু কি জলকীয়া চাইজ এটা দিলে হৈ যাব ন, ইমান ডাঙৰ ডাঙৰ, বহুত ডাঙৰ ডাঙৰ জলকীয়া চাইজ। আজি যাত্ৰাত আমি বিহাৰৰ পৰা উত্তৰ প্ৰদেশ পালোহি, বাৰাণসী গৈ থাকিম আজি। দেখিছে মহিলাসকলে খেতি পথাৰত এতিয়াও কাম কৰি আছে, মাজে মাজে থকা ঘাঁহবোৰ ঘালি দিছে। আৰু আমি খৰি অলপমান বুটলি লৈ যাওঁ। জুই যোগাৰ হৈ গ'ল দেখিছে, জুই মেনেজ কৰা হৈছে। এইফালে ভাত হৈ আছে, ৰন্ধন ৰান্ধনি আজিও পাঁচফোৰণ। বহি থাকোঁতে ইয়াতে দেখিবলৈ যি ধৰণে চাউণ্ড কৰি আছে, ভয় লাগি যাব আপোনাৰ। বৰ ধুনীয়া কুকুৰটো, যথেষ্ট ডাঙৰ কুকুৰ। আমাৰ চব্জি হৈ গৈছে ইতিমধ্যে। লাগি ইউপিৰ ছাগলী, আমাৰ দেশী ছাগলীতকৈ অলপ ডাঙৰ ডাঙৰ লাগিছে, দেখিছে, ওখ ওখ অলপ। এইবোৰ ছাগলী আৰু মহ দেখিছোঁ খুব বিহাৰ ইউপিত। ধুনীয়া উতল আহিছে, দালি হৈছেগৈ। আৰু এইফালে জনাৰ্দন, এইফালে ৰঞ্জন, বাকী এজন শুই আছে, শুই বহি আছে। এতিয়া চালাড বনাব লৈছোঁ, আদা আৰু কিবা কিবি আছে অলপ দি দিয়া। তেওঁ অকল অৰ্ডাৰ দি আছে, আমুকান খৰিয়ান আমুকান, আৰু কথা পাতি আছে, খুব কথা পাতি পিনে বেটেৰী যোৱাই লৈছে। তাৰপিছত এতিয়া পাৱাৰ বেংকত চাৰ্জ দি আছে।
এবাৰ চালাড হৈ যাব আমাৰ ধনিয়া আছে ইউপিৰ বস্তু এইখিনি বুট আৰু মিঠাতেল মিহলাই দিয়াৰ লগে লগে এইখিনি দেখিবলৈ বিৰাট ধুনীয়া হৈছে বিট আছে চালাড এয়া ভাত নেমু চালাড দালি ইত্যাদি ইত্যাদি হৈ গৈছে খাই লওঁ দেই বেলিটো ইমানখিনি পালেগৈ আৰু খাই বৈ শেষ আমি এতিয়া ইয়াৰ পৰা যামগৈ আমি আমাৰ গাড়ী ঘূৰাই আছে এখন ৱেষ্ট বেংগলৰ ইয়াতে আৰু মানুহ আহিছে দেখিছে এইফালে ট্ৰেইন তৰি লৈছিলে ট্ৰেইনবোৰ ওলাব যাবলৈ আছে আৰু যাবলৈ লৈছে ক'ত ঘূৰাব ইয়াতে ঘূৰাব নেকি ৰখা